বলা যায় মৰম নদী কৈ গৈ উঠে বাপতি সাহোন ৰঙালী বিহুক লৈ ৰাজ্যজুৰি উখল মাখল পৰিৱেশ। আজি জীয়ৰী বিহু। টিংখাং সমষ্টিৰ চহৰিকটা গাঁৱত সোণোৱাল কছাৰীসকলে ঘৰে ঘৰে কৰিছে পৰম্পৰাগত হাইদাং হুঁচৰি। চেমনীয়া ডেকা আৰু জ্যেষ্ঠ সকলোৱে কৰিছে পৰম্পৰাগত হুঁচৰি। ৮০ বছৰীয়া ককায়ো হিয়া উজাৰি গাইছে বিহু। ঢোলৰ চেৱে চেৱে এতিয়া নাচি বাগি আনন্দত আত্মহাৰা সকলো। এনেদৰে পহিলা বহাগৰ পৰাই গাঁওখনত ঘৰে ঘৰে কৰিছে পৰম্পৰাগত হাইদাং হুঁচৰি। প্ৰত্যেক বছৰে আমাৰ সোণোৱালৰ পৰম্পৰা অনুসৰি প্ৰত্যেক ঘৰৰ চোতালত আমি হাইদাং হুঁচৰিয়ে মাৰোঁ। এইটো আমি জনাত আপোনাৰ শিৱ পাৰ্বতীৰ কাহিনী আপোনালোকে নিশ্চয় জানে। পাৰ্বতী যেতিয়া দেহত্যাগ কৰিছিলে, দেহত্যাগ কৰাৰ পিছত তেওঁৰ মৃতদেহটো বডিটো লৈ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰিছিলে মহাদেৱে। তেতিয়া মানে প্ৰতিটো প্ৰান্তত যিবিলাক অংগ পৰি গ'ল, তাত মঠ মন্দিৰ হ'ল, তাৰ পৰা অৱশিষ্ট যিখিনি বাদ পৰি গ'ল ৰাজহাড়ডাল, একচুৱেলি আমি জনামতে তেনেকুৱা বুলি ভাবোঁ। আচলতে সেইডালেই আমাৰ এই 13টা পাবৰ এডাল বাঁহ লৈ আমি ভুলুকা বাঁহৰ সেইডালে আমি তেনেকুৱা ধৰণৰ জনবিশ্বাস আছে বুলি আমি সেইডালে আমি হাইদাং হুঁচৰিত ভাবোঁ। আমি আমাৰ আদিপূৰ্বৰ পৰাই আমাৰ সোণোৱাল জনগোষ্ঠী যিহেতু আমি আদিপূৰ্বৰ পৰাই আমি নজনাৰ পৰাই এনেধৰণে পৰম্পৰা আমাৰ গাঁৱত চলি আহিছে আৰু ভৱিষ্যতলৈও চলি যাব। ইয়াত কোনো ব্যতিক্ৰম নহয়। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।